জল জীৱন মিছনৰ অধীনত খোৱা পানী 18 দিন ধৰি ফকিৰাগ্ৰাম চহৰত বন্ধ হৈ থকাৰ ফলত ব্যাপক দুৰ্দশাৰ সৃষ্টি হৈছে। ফকিৰাগ্ৰাম জল জীৱন মিছনৰ কাৰ্যকৰী সমিতি ভংগ কৰা হৈছে। এসপ্তাহৰ ভিতৰত নতুন সমিতি গঠন কৰা হ'ব। পানী যোজনা সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰিবলৈ ফকিৰাগ্ৰামৰ MCLA ইজামুল হকে 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। ফকিৰাগ্ৰাম জলসিঞ্চন মিছন জল জীৱন মিছন মানে ইয়াৰ যিটো পানী দিয়াৰ যিটো ব্যৱস্থা এইটো আজি প্ৰায় এক মাহৰ পৰা বন্ধ হৈ আছে। সেই সম্পৰ্কে আজি আমি ইয়াতে এটা মিটিং মাতা হৈছিলে। ইয়াত বিভাগীয় আমাৰ এই ডাঙৰীয়া আছিলে, আমাৰ ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ সন্মানীয় MCLA ইজামুল হক ডাঙৰীয়া উপস্থিত আছিল। আমাৰ BPF দলৰ কিছু বিষয়ববীয়াও ইয়াত উপস্থিত আছিল আৰু বিশেষকৈ ফকিৰাগ্ৰাম টাউনৰ 8টা ৱাৰ্ডৰ বেনিফিচিয়াৰীসকল ইয়াত উপস্থিত আছিল। তেখেতসকলৰ প্ৰত্যেকজনে এটা কথা কৈছে যে প্ৰায় আমি এক মাহৰ পৰা ইয়াত পানী পোৱা নাই। আমি আলোচনাৰ যোগেদি আমি জানিব পাৰিছোঁ যে 69,000 কাৰেণ্টৰ বিল পেণ্ডিং থকাৰ কাৰণে কাৰেণ্ট কাটি দিয়া হৈছে, যাৰ কাৰণে পানী দিব পৰা নাছিলে। গতিকে আজি আমি আলোচনাৰ পিছত আমাৰ মাজত যিহেতু ফকিৰাগ্ৰাম 7 নং সমষ্টিৰ MCLA ডাঙৰীয়া আছিল, তেখেতে আমাক কাৰেণ্টৰ বিলটো ক্লিয়াৰ কৰাৰ কাৰণে 50,000 টকা তেখেতে নগদ আমাক আগবঢ়াইছে তেখেতৰ ব্যক্তিগত পুঁজিৰ পৰা, আৰু বাকী এজনে আমাক 25,000 দিম বুলি কৈছে। 50 + 25 75,000 হ'ল, আৰু বাকী যিখিনি আছে আমি মিলাই কাৰেণ্টৰ বিলটো অতি সোনকালে ক্লিয়াৰ কৰি পানী দিয়াৰ ব্যৱস্থা আমি কৰিম বুলি আজি সিদ্ধান্ত লোৱা হৈছে। কমিটি আমি চাম, কমিটিয়ে আজি তেখেতসকলেই অপাৰগতা তেখেতসকলে স্বীকাৰ কৰিছে যে তেখেতসকলে নিজকে নিজে ফেইলাৰ বুলি তেখেতসকলেই নিজকে নিজে কৈছে। আমি কোৱা কথা নহয়, তেখেতসকলে কৈছে যে আমি ভালকৈ চলাব পৰা নাই। গতিকে ৰাইজেও সিদ্ধান্ত লৈছে যে কমিটিটো কিছু ৰদ বদল কৰা হওক, একেবাৰে ভাঙি দিব নালাগে। এই পুৰণা কমিটিক আৰু নতুন কিছু সময় দি নতুনকৈ এটা কমিটি বনোৱা হওক বুলি ৰাইজৰে সিদ্ধান্ত। এসপ্তাহৰ ভিতৰত আমি নতুন কমিটি বনাই দিম। 3 পৰা 4 দিনৰ ভিতৰত আমি আশা কৰিছোঁ ফকিৰাগ্ৰামবাসী ৰাইজে পানী পাব। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।